জীয়াই থকাটো প্ৰায় অসম্ভৱ হৈছে। সুৰা সুৰে সকলো বস্তুৰ দাম বাঢ়িছে। আমাৰ ৰাইজক বিনামূলীয়া চাউল দিছে, অৰুণোদয় আঁচনি দিছে, কিন্তু ৰাইজৰ পৰা পুৰা একদম কৰ কাটল বিভিন্ন বস্তুৰ দাম বঢ়াই যে এটা গান লিখিলে আমাৰ হিমাংশুত আছে, চামুচেৰে দি আপোনালোকৰ পৰা বেলচাৰে লৈ গৈছে। বেলচাটো এতিয়া জেগা নাইকিয়া হৈ গৈছে। সাধাৰণ মানুহ এতিয়া সৰ্বশান্ত। এই চৰকাৰখন বিজেপি চৰকাৰ সাধাৰণ মানুহৰ তেজ বহি খোৱা চৰকাৰ, সাধাৰণ মানুহৰ তেজ বহি খাই তেওঁলোকে চৰকাৰ চলাইছে। গতিকে ৰাইজ আপোনালোকে সকলোৱে এই কথাৰ উত্তৰ দিব লাগিব। এতিয়া প্ৰলোভনৰ ৰাজনীতি আপোনালোকে আৰম্ভ কৰিছে, অৰুণোদয় আঁচনিৰ ভুৱা পত্ৰ আৰম্ভ কৰিছে দিবৰ কাৰণে। দিছে নাই, পাইছে নাই? অৰুণোদয় আঁচনি এখন ফৰ্ম বিলাই পৰিছে আপোনালোকৰ মাজত। এইখন ২ নম্বৰী বুলি গম পাই নাই? গম পাইছে নাই ২ নম্বৰী? গম পাইছে? আমাৰ উজনি অসমত এইখনৰ ওপৰত পদুম ফুল লগাইছিলে, এইফালে হাতী লগাই দিছে। গুৱাহাটীত পদুম ফুলে লগাইছে কিজানি, ধুবুৰী আৰু বৰপেটাত হাতী লগাই দিছে। অৰিজিনেল যিখন ফৰ্ম সেইখনত অশোক স্তম্ভ থাকিব, দেখিব। সেইখন আগতে চৰকাৰী ফৰ্ম, যিখন চৰকাৰী আঁচনি তেওঁলোকৰ ফৰ্মখনত অশোক স্তম্ভ থাকিব। কিন্তু এতিয়া যিখন ফৰ্ম বিলাই আপোনালোকৰ পৰা ভোট বিচাৰিছে তাত পদুম ফুল আছে, নতুবা হাতী আছে। ধুবুৰী আৰু বৰপেটাত হাতী আছে। এইখন মিছাকে মিছা ফৰ্ম এখন বিলাই আপোনালোকৰ পৰা ভোট ল'বলৈ চেষ্টা কৰিছে। আপোনালোকক মিছা কথা কৈ, মিছা প্ৰলোভন দি বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি আপোনালোকৰ পৰা ভোট ল'লে। যোৱাবাৰ আপোনালোকে বাকীত ভোট দি দিলে, ভাৰত ভোট দিছে, বাকীত দিছে। বাকীত দিলেতো ফাঁকি দিবইতো, বাকীত যিহেতু ভোট দিছে বাকী মানে ফাঁকি। আৰু আপোনালোকক যোৱাবাৰ বিজেপি চৰকাৰে এই গছ পুলি ৰোৱাৰ কাৰণে পইচা দিম কৈছিলে, দিলে নাই? অমৃত বৃক্ষ দুবাৰ ঠকিছে, দুবাৰ টেঙাম বিক্ৰী কৰিলে। এবাৰ ৩ নম্বৰ বাৰ টেঙাম বিক্ৰী কৰিবলৈ আহিছে। লাখপতি বাইদেউৰ নামত প্ৰথম আমাৰ মহিলাসকলক টাৰ্গেট কৰিছে। লাষ্টৰ ফালে দেখিলে যে লাখপতি বাইদেউ কোনো কাম দিয়া নাই। ৰাইজে লাখপতি বাইদেৱে এইটো মিছা ভুৱা প্ৰতিশ্ৰুতি বুলি ভাবি যিহেতু ওলাই আহিছে, এইবাৰ তেওঁলোকে অৰুণোদয় ফৰ্ম দিছে। কিবা দিলে লৈ ল'ব, এইবোৰ পইচা, টকা পইচাটো তেওঁলোকৰ নিজৰ টকা পইচা নহয়, সিন্ডিকেটৰ টকা পইচা, কয়লা সিন্ডিকেটৰ, গৰু সিন্ডিকেটৰ, চুপাৰী সিন্ডিকেটৰ টকা পাইছে, বিনামূলীয়া চাউল পাইছে বুলি আমি বিজেপিক ভোট দিবলৈ বাধ্য নহয়। তেওঁলোকে যে কয় যে হিতাধিকাৰী ভোট পাম, মই কওঁ যে আমাৰ জনকল্যাণকামী আঁচনিৰ সুবিধা পোৱা মানুহ যিসকল আছে সেইসকলটো বিজেপিৰ নিকিনা গোলাম নহয় যে তেওঁলোকৰ মতে তেওঁলোকৰ এই আঁচনিৰ ধন পাইছে মানে, চৰকাৰৰ আঁচনিৰ ধন পাইছে মানে বিজেপিক ভোট দিব। গতিকে ৰাইজ যি দিয়ে লৈ ল'ব, কিন্তু যেতিয়া ভোট দিবলৈ যাব সিদ্ধান্ত নিজৰ বিবেকক এবাৰ সুধিব, নিজৰ অন্তৰাত্মাক সুধিব, এবাৰ মগজুক সুধি সিদ্ধান্ত ল'ব যে আমি কি কৰা উচিত, কি কৰা অনুচিত, কি কৰিলে আমাৰ এই অন্যায় কৰা বিজেপি দলটোক আমি পুলিয়ে পোখাই উৎখাত কৰিব পাৰিম, সেই অনুসৰি সিদ্ধান্ত লৈ সকলো ৰাইজে যাতে অহা ৭ তাৰিখে ভোটদান কৰে। সকলোকে আহ্বান জনাইছো। আমাৰ সকলো ৰাইজকে অন্যায় কৰিছে, আমাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোককো অল্ড পেঞ্চন স্কিম তেওঁলোকে বিচাৰি আন্দোলন কৰিছে। আমাৰ আশা কৰ্মী বাইদেউসকল আছে, আমাৰ যিসকল তেওঁলোকক দিব লগা প্ৰাপ্য অধিকাৰ দিয়া নাই, অংগনবাদী কৰ্মকৰ্তাসকলে তেওঁলোকেও আন্দোলন কৰি আছে, তেওঁলোকৰ প্ৰাপ্য অধিকাৰ দিয়া নাই। চাফাই কৰ্মী যিসকল কোভিডকালীন যিসকল চাফাই কৰ্মী আছিলে তেওঁলোকৰ চাকৰি বাকৰি চাফাই কৰি দিলে। ট্ৰেন্সপৰ্টৰ যিসকল আছিলে কৰ্মচাৰী যিসকল আছে কন্ট্ৰেকচুৱেল তেওঁলোককো একেলগে চাফাই কৰিলে। তাৰ মানে আমাৰ ব্যৱসায়ী, আমাৰ ঠিকাদাৰ, আমাৰ কৰ্মচাৰী, অংগনবাদী কৰ্মী, আমাৰ যিসকল আশা কৰ্মী কোনো মানুহ সুখত থকা নাই, কোনো মানুহে এই বিজেপি চৰকাৰ শাসনৰ সময়ত শান্তিৰে থাকিব পৰা নাই। গতিকে ৰাইজ আমি সকলোকে আহ্বান জনাইছো, অহা ৭ তাৰিখে দলে বলে ওলাই আহি যাতে হাতৰ চিনত ভোট দি আমাৰ মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীক আমাৰ দিল্লীৰ
মজিয়ালৈ যাতে পঠিয়াই, লোকসভাৰ মজিয়ালৈ যাতে পঠিয়াই। আৰু মই আশা ৰাখিছোঁ, বিশ্বাস ৰাখিছোঁ যে আপোনালোকক কেতিয়াও আপোনালোকৰ যি আস্থা আৰু বিশ্বাস মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে কেতিয়াও ভংগ হ'বলৈ নিদিয়ে। আপোনালোকৰ মৰম, আস্থা, বিশ্বাস কেতিয়াও ভংগ হ'বলৈ নিদিয়ে। মই আশা ৰাখিছোঁ লোকসভাৰ মজিয়ালৈ গৈ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আপোনালোকৰ মনৰ কথাবোৰ ক'ব, আপোনালোকৰ অধিকাৰৰ হকে মাত মাতিব আৰু আপোনালোকৰ অধিকাৰ আজৰি আনিবৰ কাৰণে অসমৰ অগ্নিকন্যা হৈ দিল্লীত জিলিকি উঠিব, গুজৰি উঠিব। তাকে মই কামনা কৰি পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই, সেৱা জনাই, সকলোৰে পৰা আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয়া।